আপোনালোকক ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক মিয়া বৰঠাকুৰে জোনমণি ৰাভাৰ বিষয়ে কি মন্তব্য আগবঢ়াইছে আপোনালোকে পটককৈ অকণমান ক্লিপ এটা চাই লওক। তাৰপিছত মই আপোনালোকক কৈ আছোঁ। জোনমণি ৰাভাৰ ক্ষেত্ৰত গ'ল নেকি? মাতিলে নেকি? এওঁলোক কাৰো লগত নাই, এখন স্বেচ্ছাচাৰী চৰকাৰ, টেক্স কালেক্টৰ চৰকাৰ। জোনমণি ৰাভাৰ ক্ষেত্ৰত গ'ল নেকি? মাতিলে নেকি? এওঁলোক কাৰো লগত নাই, এখন স্বেচ্ছাচাৰী চৰকাৰ, টেক্স কালেক্টৰ চৰকাৰ। দেখিলে আপোনালোকে ভিডিঅ'টোত যে আপোনালোকক দেখুৱালোঁ যে মিয়া বৰঠাকুৰে কৈছে যে জোনমণি ৰাভাৰ ঘটনাটোত কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে বা চৰকাৰখনে স্বেচ্ছাচাৰী চৰকাৰ তেওঁলোকে অকল নিজৰ কথাহে চিন্তা কৰে। ভাল ধৰণে বুজিলে? এতিয়া আচল কথাটো হ'ল কি, আপোনালোকে খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ জোনমণি ৰাভাৰ বিষয়ে জোনমণি ৰাভাক হয়তো আপোনালোকে পাহৰি পেলাইছে বহুতে, কিন্তু যাৰ আচলতে জোনমণি ৰাভাৰ ঘটনাটোৰ বিষয়ে মনত আছে বা সেইসকলে কমেণ্ট কৰিব, ক'ৰ পৰা চাই আছে ক'ব। আৰু নতুনকৈ অহাসকলে চেনেলটো তেতিয়া লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চব বন্ধু বান্ধৱীসকল, এতিয়া মিয়া বৰঠাকুৰে যিধৰণে ক'লে যে জোনমণি ৰাভাৰ ঘটনাটোত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে, সেই কথা আমি অসমবাসী ৰাইজে জানো। আমি অসমবাসী ৰাইজে ভাল ধৰণে জানো যে চৰকাৰখনে জোনমণি ৰাভাৰ ঘটনাটোত ন্যায় পোৱাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ মাত নামাতিলে, কোনো ধৰণৰ হস্তক্ষেপ নকৰিলে। যে জোনমণি ৰাভাৰ ছোৱালীজনীক ঘটনাটো CBI তদন্ত কৰি থকা অৱস্থাত কিন্তু তেওঁলোকে নুসুধিলে ভাল ধৰণে যে জোনমণি নামৰ ছোৱালীজনীৰ তদন্তটো কিমান আগবাঢ়িছে বা যিসকল অপৰাধী ওলাইছে তেওঁলোকক আচলতে কিমান দূৰ মানে তেওঁলোক ঘটনাটোৰ লগত জড়িত। ভাল ধৰণে যদি তেওঁলোকে যদি চৰকাৰখনে যদি গুৰুত্ব ল'লেহেঁতেন কিন্তু জোনমণি ৰাভাই হয়তো ন্যায় পালেহেঁতেন। আৰু এতিয়া চাওক, জোনমণি ৰাভাৰ ঘটনাটোত এইসকল মানুহে মিয়া বৰঠাকুৰে হওক, অখিল গগৈ ডাঙৰীয়া হওক বা বিৰোধী ঐক্য মঞ্চৰ সকলোখিনি ৰাইজে ভাল ধৰণে তেওঁলোকে জানে যে জোনমণি ৰাভা নামৰ ছোৱালীজনীক কেতিয়াও তাই আত্মহত্যা কৰা নাছিলে, জোনমণি ৰাভাৰ ছোৱালীজনীয়ে কেতিয়াও দুৰ্ঘটনাত মৃত্যু হোৱা নাছিলে, তাই যে হত্যা কৰা হৈছিল এই কথা তেওঁলোকে ভাল ধৰণে বুজি পায়, তেওঁলোকে গম পায়। নহ'লে আজি মিয়া বৰঠাকুৰে এই কথাষাৰ তেওঁ উল্লেখ নকৰিলেহেঁতেন যে জোনমণি ৰাভাৰ ঘটনাটোত চৰকাৰে গুৰুত্ব নিদিলেহেঁতেন বুলি তেওঁ কেতিয়াও উল্লেখ নকৰিলেহেঁতেন। তেওঁলোকে স্পষ্ট ৰূপত গম পাইছে যে জোনমণি ৰাভা নামৰ ছোৱালীজনীক আচলতে বহুত ডাঙৰ মানুহৰ হাত থকাৰ কাৰণে যে ন্যায় দিব নোৱাৰিলে, এই কথাটো মিয়া বৰঠাকুৰকে ধৰি বহুতখিনি মানুহে গম পায়। আৰু সেই কথা তেওঁলোক বুলিয়ে নহয়, আমাৰ অসমবাসী ৰাইজেও গম পায়, নহয় জানো? আজি জোনমণি ৰাভাৰ ঘটনাটোৰ ক্ষেত্ৰত কিমানখিনি অপৰাধী, কিমানখিনি ছাছপেক্ট তাত ওলাইছিলে, প্ৰত্যক্ষদৰ্শী ওলাইছিলে, সেই কথাটো আপোনালোকে ভাল ধৰণে জানে। ডাঙৰ পুলিচ বিষয়াৰ নাম জড়িত হৈছিলে, লখিমপুৰৰ নকল টকা, নকল সোণ সেই বেপাৰীসকলৰ বিষয়ে ওলাই পৰিছিলে জোনমণি ৰাভাৰ ঘটনাটো পিছতেই, নহয় জানো? আৰু মেইন কথাটো হ'ল কি, জোনমণি ৰাভাই যেতিয়া লখিমপুৰৰ পৰা সেই আজগৰ আলীক গ্ৰেপ্তাৰ কৰি আনিছিলে আৰু তাৰপিছত যে ওলাইছিলে পইচা বিনিময়ত তাক এৰি দিয়া হ'ল, আৰু সেই ঘটনাটো আচলতে জোনমণি ৰাভাৰ ঘটনাটোত আচলতে সেইখিনিৰ পৰাই ষ্টাৰ্ট হৈছে। আচলতে জোনমণি ৰাভাই বহুতখিনি কথা জানিছিলে সেই সময়ত, আৰু সেইকাৰণে তেওঁ জোনমণি ৰাভা নামৰ ছোৱালীজনীক প্লেন কৰি আচলতে তাইক ৰাস্তাৰ পৰা আঁতৰাই দিয়া হৈছিল, আৰু গাড়ীত হত্যা কৰাৰ পিছত গাড়ীত বহুৱাই টনটনাই খুন্দিয়াই এটা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল। আৰু ইয়াত এটা কথা চাওক, CBI তদন্তত ৰিজাল্ট দিলে, আপোনালোকে গম পায় CBI ভেকু ভাওনা কৰি মেলি আমাৰ মাজত তদন্ত চলাই আছোঁকে একেডোখৰ জেগাতে গৈ CBI দুবাৰ তিনিবাৰ তদন্ত চলালে, কিন্তু CBI আগতেই খাটাং কৰি থৈছে যে এই জোনমণি ৰাভাৰ ঘটনাটোকতো আমি এনেও দুৰ্ঘটনাৰ ৰূপ দিবলৈ আমি তৈয়াৰ কৰি আছোঁ আচলতে, নহয় জানো? আৰু শেষত CBI সেইটোৱে আমাক ৰিজাল্ট দিলে। আৰু এটাই CBI কিন্তু ভাল তদন্ত নকৰিলে, আমি তদন্ত ভাল হৈছে বুলি, সঠিক তদন্ত হৈছে বুলি আমি তেতিয়া ক'লোহেঁতেন, কিন্তু CBI কিন্তু সেই যিজন সুমিত পাল আছিলে, সেই সুমিত পালক কিন্তু আজি পৰ্যন্ত ৰিপৰ্ট চাৰ্জশ্বিট দাখিল কৰা আগমুহূৰ্তলৈকে কিন্তু তেওঁলোকে কোনো ধৰণৰ আচলতে তেওঁক মাতি আনি আমি তদন্ত কৰা নেদেখিলোঁ। কাৰণ ঘটনাস্থলীতটো মেইন ছাছপেক্ট তেওঁৱেই আছিলে। সাধাৰণ দুৰ্ঘটনা এটা হ'লেও ড্ৰাইভাৰজনক মাতি আনি ড্ৰাইভাৰজনক জেৰা চলোৱা হয়, নহয় জানো? কিন্তু সেই সুমিত পালক কিন্তু আজি পৰ্যন্ত তেওঁলোকে মাতি আনিবলৈ CBI সাহসেই নকৰিলে। তেতিয়াহ'লে কেনেকৈ ক'ব আপোনালোকে যে জোনমণি ৰাভাৰ ঘটনাটোত ইমান তেওঁলোকে কেনেকৈ গম পালে জোনমণি ৰাভাৰ এইটো এটা যে হত্যাকাণ্ড নাছিলে, এইটো এটা দুৰ্ঘটনা বুলি তেওঁলোকে গম পালে? আৰু তেওঁলোকে ইমানখিনি কথা গম পালে যে জোনমণি ৰাভাই 90 কিলোমিটাৰ বেগত স্পীডত আহিছিলে আৰু কণ্টেইনাৰখন 35 কিলোমিটাৰ স্পীডত আহিছিলে, যাৰ ফলত জোনমণি ৰাভাই স্পীডত আহি কণ্টেইনাৰখনক খুন্দিওৱাৰ ফলত জোনমণি ৰাভাৰ মৃত্যু হৈছিল। আৰু জোনমণি ৰাভাৰ ঘটনাটোত সেই সময়ত জোনমণি ৰাভাৰ লগত বোলে কোনো এজন মানুহ লগত নাছিলে। বাহ, ইমানেই এটা সুন্দৰ মানে তেওঁলোকে তদন্ত চলালে, নহয় জানো? আৰু এতিয়া বৰ্তমান সময়ত মিয়া বৰঠাকুৰ আৰু এনেকৈ কংগ্ৰেছৰ অধ্যক্ষ আলোকা লম্ভাও কিন্তু জোনমণি ৰাভাৰ ঘৰলৈ আমি যোৱা দেখিছিলোঁ, আৰু তেওঁলোকে আশ্বাস দিছিলে যে তেওঁলোকে এই কথাটোৰ বিষয়ে তেওঁলোকে ৰাষ্ট্ৰপতিক অৱগত কৰিব, আৰু প্ৰয়োজন হ'লে তেওঁলোকে দিল্লীত গৈ CBI কাৰ্যালয়ত তেওঁলোকে প্ৰতিবাদ কৰিম বুলি তেওঁলোকে কথা দিছিলে। এতিয়া কথাটো হ'ল, তেওঁলোকে কথাখিনি ক'লেহি, আশ্বাস দিলেহি জোনমণি মাতৃক, এতিয়া তেওঁলোকে আচলতে কি কৰিব? তেওঁলোকে পাৰিবনে? আহিবলগীয়া দিনত যদি কেনেবাকৈ যদি তেওঁলোকে যদি শাসনলৈ আহে, তেওঁলোকে জোনমণি ৰাভাৰ ঘটনাটো পুনৰ তেওঁলোকে উত্থাপন কৰিব পাৰিবনে? জোনমণিক ন্যায় দিব পাৰিবনে? এতিয়া ৰাইজৰ প্ৰশ্ন। এতিয়া বহুতখিনি ৰাইজে এতিয়াও কিন্তু জোনমণি ৰাভাই
যাতে সেই ছোৱালীজনীয়ে যদি ন্যায় পালেহেঁতেন এতিয়াও আশা কৰি আছে যদি কেনেবাকৈ ন্যায় পায় কিন্তু সেইসকল মানুহে বহুত তেওঁলোকে ভাল পাব এতিয়া আচলতে আমাৰ চৰকাৰখনে কিন্তু কিছু ক্ষেত্ৰত ভাল কাম কৰিছে কিন্তু কিছু ক্ষেত্ৰত কিন্তু আচলতে এই যিটো আচলতে ঘটনা এটা হৈ যোৱাৰ পিছত এনেকুৱা ধৰণৰ ঘটনা ঘটাৰ পিছত কিন্তু দোষীবিলাকক আচলতে উচিত শাস্তি দিয়াৰ পৰা কিন্তু বহু ক্ষেত্ৰত বঞ্চিত হৈছে বা বহু ক্ষেত্ৰত তেওঁলোকে পৰা নাই দোষীবিলাকক শাস্তি দিব পৰা নাই কি কাৰণে পৰা নাই আগতনো মই উল্লেখ কৰিছোঁৱেই বহুতকেইটা ঘটনা আমাৰ অসমত ঘটি গৈছিলে এই কাৰ্বি আংলঙত নীলভি কাণ্ড যোৰহাটৰ অনিমেষ ভূঞা বন্দনা কলিতা যিজনী ছোৱালীয়ে শাহুৱেক স্বামীক হত্যা কৰি এতিয়া মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে গতিকে সেইবিলাকক কি কাৰণে আজিলৈকে ভাল ধৰণে তেওঁলোকক কাৰাদণ্ড দিব পৰা নাই শাস্তি দিব পৰা নাই ঘটনা হৈ যোৱাৰ পিছতে তেওঁলোকৰ অপৰাধীখিনিয়ে লাহেকৈ মুকলি আকাশৰ তললৈ গুচি আহে আজি জোনমণিৰ পৰা ঘটনাটোত ইমান সাহসেৰে এজনী ছোৱালী ওলাই আহিছিলে জোনমণি মাতৃ ঘৰখন আজি অকলশৰীয়া জোনমণি মাতৃয়ে আজি কাক ক'ব মনৰ কথা কাক ক'ব কোনে জোনমণি মাতৃক সহায় কৰিব আজি জোনমণি মাতৃয়ে পইচাই পোৱা নাই চলিবৰ বাবে আজি কোনোবাই জোনমণি মাতৃক সহায় কৰিছে কাৰণে কোনোবা এজন ডাঙৰ ব্যক্তি গৈ মেলি জোনমণি এবাৰ ঘৰত নাই কোনো মানুহ তেনেকৈ যোৱা দেখা নাই আমি আজি জোনমণি মাতৃ একেবাৰে অকলীয়া হৈ থাকিলে মাথো এটাই আশা ছোৱালীজনীয়ে ন্যায় পোৱাহেঁতেন জোনমণি মাতৃ অন্ততঃ ভাল পালেহেঁতেন জীয়াই থকা এটা সাহস পালেহেঁতেন কিন্তু সকলোবিলাক ফুটুকা ফেনত পৰিণত হ'ল সকলোৱে উল্লেখে কৰে মিয়া বৰঠাকুৰে যেনেকৈ কৈছে জোনমণি এভাৰ ঘটনাটো আজি গুৰুত্ব নিদিলে যদি সকলোখিনি মানুহে যদি উঠি পৰি লাগিলেহেঁতেন হয়তো জোনমণি এভাই ন্যায় পোৱাৰ ক্ষেত্ৰত অকণমান আশাৰ ৰেঙনি দেখা পোৱা গ'লহেঁতেন কিন্তু সময়ত কোনেও মাত নামাতে নহয় জানো গতিকে মিয়া বৰঠাকুৰে এইখিনিয়ে ক'লে যে জোনমণি এভাৰ ঘটনাটোত চৰকাৰে গুৰুত্ব নিদিলে এইখন স্বেচ্ছাচাৰী চৰকাৰ তেওঁলোকে নিজৰ কথাতে অটল থাকে সেইটোৱে কথা ক'লে আৰু বেলেগ একো তেওঁ নাই কোৱা গতিকে ভিডিঅ'টো বনালোঁ আপোনালোকক অলপ বোলো মনত পেলাই দিওঁ জোনমণি এভাৰ ছোৱালীজনী যে মৰি গ'ল কিন্তু এতিয়া নিৰ্বাচনো পালেহি কিন্তু তাৰ আগত ভাবিছিলোঁ জোনমণি এভাই কিবা এটা অন্ততঃ ভাল খবৰ পাম বুলি কিন্তু নাই সকলোবিলাক শেষ চব টেবুলত মতে জাপ খালে এইবোৰ কেছ গ'ল আৰু সামৰণি পৰিলে জৱনিকা পৰিলে গতিকে ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে নাজানো মনৰ কথাখিনি ক'লোঁ আপোনালোকৰ আগত ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ